24 ঘণ্টাৰ ভিতৰতে বিজেপিৰ টিকট লাভ কৰিছিল আৰু দিছপুৰ সমষ্টি প্ৰাৰ্থিত্ব লাভ কৰিছিল প্ৰদ্যুৎ বৰদলৈ। নিশাটোৰ ভিতৰতে তেওঁ বিজেপিত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰিছিল আৰু প্ৰাৰ্থিত্ব পাই দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় আজি প্ৰদ্যুৎ বৰদলৈ। বিমানবন্দৰৰ পৰা পোনে পোনে উপস্থিত হয় বিজেপিৰ কাৰ্যালয়ত। দলৰ সভাপতি মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰদ্যুৎ বৰদলৈ। বিমানবন্দৰৰ পৰা এইটোৱে ঢোলে ডগৰে আদৰি নিয়া হয় প্ৰদ্যুৎ বৰদলৈ। মই প্ৰথমতেই বিজেপি দলৰ নেতৃবৃন্দ, মই বিজেপি দলৰ অসম বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ যে ইমান সাদৰেৰে সৈতে মোক বিজেপি দলে যি স্বীকৃতি দিছে মই বহুত ধন্যবাদ জনাইছোঁ। আজি মই এয়া পোনে পোনে অসমৰ বিজেপি দলৰ যি মুখ্য কাৰ্যালয় তালৈ মই যাবলৈ ওলাইছোঁ আৰু তাত অসম বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াই মোক কথাটো জনালে যে তেওঁ অপেক্ষা কৰি আহিছে। এটা নতুন যাত্ৰা, নতুন প্ৰত্যয়ৰে সৈতে সকলোকে লগত লৈ অসমৰ সমূহ জাতি জনগোষ্ঠীৰ মানুহৰ আৰু অসমখনক বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম, আমাৰ প্ৰগতিশীল মনোভাৱেৰে সৈতে আমি আগুৱাই যাবৰ কাৰণে মই এটা নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে সহযোগিতা। 23 তাৰিখৰ ভিতৰতে দিব লাগিব। আমি অলপ মোৰ পৰিয়ালে অলপ চাই মেলি দিব কোনটো সময় দিব পাৰিম। নাই চাওক, মই জানো যে বিজেপি দলৰ যিটো সাংগঠনিক যিটো নেটৱৰ্ক খুব সুদৃঢ়। তেওঁলোকে প্ৰত্যেকটো চুবুৰী, প্ৰত্যেকটো পাৰা, প্ৰত্যেক জেগাতে তেওঁলোকৰ খুব বৰ নিয়াৰীভাৱে সাংগঠনিক ভিত্তিটো আছে। আৰু মই জানো যে যদিও মই বিজেপি দলত নতুন, কিন্তু আজিয়ে এতিয়া বিজেপি দলৰ সমূহ কৰ্মকৰ্তা গুৱাহাটীৰ বিশেষকৈ সকলো আহিছে আৰু মই জানো যে মই তেখেতসকলৰ হাতত হাত ধৰি পেলাই মই মোৰ এইকেইটা দিনত মই নিৰ্বাচনী প্ৰচাৰ চলাম আৰু যি সাংগঠনিক শক্তিশালী ভিত্তি আছে মোৰ মনত অকণো সন্দেহ নাই যে অতি নিয়াৰিকে প্ৰণালীগতভাৱে আমি আমাৰ প্ৰচাৰ কাৰ্য চলাব পাৰিম। এইটো স্বাভাৱিক, মই এইটো ভালকৈ জানো। তেখেতৰ মনত অলপ ক্ষোভ থকাটো খুব স্বাভাৱিক আৰু মই অতি সংবেদনশীলতাৰ সৈতে মই তেখেতৰ ওচৰলৈ গৈ তেখেতৰ আশীৰ্বাদ ল'ম। তেখেত আমাতকৈ বহুত অগ্ৰজ, গতিকে তেখেতৰ পৰা আশীৰ্বাদ লোৱাটো মোৰ